এতিয়া যি ৰাতিৰ সাজত আছে চিকেন এইফালে হৈছে পিয়াজ এইফালে জলকীয়া শুকান জলকীয়া এইফালে মাংস আৰু এইফালে আলু আৰু এইফালে কেৰাহীত পাঁচফোৰণ দি গৰম হ'ব দিছো আৰু এতিয়া মাই বহাব অলপ পিছত দেখাই আছো আপোনালোকক এইফালে আমাৰ মালিকনি চাৱা একবাৰ হাই হাই এইফালে ধুনীয়াকে দেখাই দিছে এবাৰ এইফালে ৰংগুৰা দিব ৰংগুৰা মানে হালধি চিটকিবৰিকে প্ৰথমতে ইয়াতে পাঁচফোৰণখিনি অলপ কলা পৰাৰ পিছত দিলে শুকান জলকীয়া দি থালি দি শুকান জলকীয়া এইটো শব্দ ওলালে গাইছ দেহা মোৰ খিৰখিৰাই যায় মোৰ এয়া এবাৰ দিব পিয়াজ এয়া পিয়াজ দিলে ধুনীয়াকৈ এবাৰ ধুনীয়াকৈ লাৰি দিব এয়া মানে আজি বেছিকৈ মজি যাব নিদিয়ে আৰু অলপমান মজাৰ পিছতে আৰু দিব আৰু মাংসখিনি দি এইবাৰ মাংসখিনি দিব পিয়াজটো আধা ভাজা হৈছে দেই গাইছ বেছিকৈ ভাজা হোৱা নাই মানে আজি কমকৈ ভাজি লৈছে সৰহকৈ ভজা নাই আৰু এইফালে মাংস আলু দিলে একেবাৰে আকৌ এবাৰ ধুনীয়াকৈ এইখিনি লৰাই দিছে আৰু গোটেইখিনি তাৰপিছত হালধি নিমখ দিব এইবাৰ দিলে হালধি গুড়ি এইবাৰ দিলে নিমখ এইবাৰ আকৌ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি একবাৰ লৰাই দিব এইবাৰ ধুনীয়াকৈ লৰাই দিলে আৰু আজি মই ভইচ লগোৱা নাই ডাইৰেক্ট কৈ আছো সেইবাবে তেলৰ মাতটো ওলাই আছে ইয়াত আজি এনেকৈ দিছো দিয়ক বাৰু কেনেকুৱা হয় জনাব আপোনালোকে আমাৰ পাপা হাই দিয়া হাই দি হাই হাই এনেকৈ থাকে গাইছ কি ক'ব ঘৰৰ একমাত্ৰ সৰু ছোৱালী যি মৰামতে আৰু এইফালে কেলেণ্ডাৰ আনছি কেলেণ্ডাৰ এইফালে আমাৰ ধুনু এইফালে কেলেণ্ডাৰ ইমান ধুনীয়া চোৱা 500 টকা লৈছে মোক মুঠে 70 টকা দিছি গাইছ ধুনু তাৰমানে বিয়ে পালাক এইবাৰ বিয়ে ফাৰ্ষ্ট সেমিষ্টাৰ পাবো মানে কলেজত এডমিশ্যন লগাইছি কিন্তু হোৱা নাই হলি মোক পইচা গিলা খৰচ কৰি দি নিয়া দেই 70 টকা দিছি হাত খৰচ মোক স্কুলত যাবাক গেলি আৰু মেগী আন দিছি আৰু খা বস্তু আন দিছি এই মেগী পেকেট স্কুলত যাওঁতে খাবাক গেলি আৰু ডাঙৰ থনে 500 টকা মহাত্মা গান্ধী চশমা থাকা পইচা দিছি গাইছ তোক যে খাব দিয়া পইচাখিনি তই পুৰা একদম নাগৰাটোত ভৰ্তি কৰিলা মোক খাব দিয়া পইচাখিনি দেখোন মই চব্জিখিনি ল গাৰবা চলছি গাইছ খামে অৱস্থা নাই কি ধুনীয়া কালাৰ আহিছে চাক এইবাৰ অলপমান জিৰা গুড়ি দিব এয়া অলপমান দিব মোৰ পেটটো কেম্বা কৰে এইটো বেছিকৈ দিলি একদম উলুপমান দিছি তাৰমানে কি বা আৰু এইফালে মছলা ডাঙৰ ধনিয়া পাউডাৰ মোৰো আবাৰ গেষ্টিক হৈছে আৰু এইফালে লাল মিৰ্চ মানে ৰেড চিলি আমাৰ চুনুই গাইছ খাব নোৱাৰে জ্বলা তামোল মুখা খাই থাকিলে ক'ত জ্বলা খাব পাৰে বঙলা জ্বলা কামে খাব এইবাৰ এইখিনি লৰাই দিয়া আইও মা দেখি খাওঁ লাগি যায় গাইছ মঙলবাৰৰ দিনটোত কিন্তু মোৰ মাছ মাংস খাওঁ নালাগে এনেহ'লে মোৰ ইদে সিদে সখাই ধৰি থাকে মাছ মাংসৰ সেইকাৰণে ৰেগুলাৰনে মঙলবাৰৰ দিনটোত মাংস কি মাছ কি এইগিলা চব পাহৰি যাওঁ সেইদিনে নিৰামিষ আৰু জেই শ্ৰীৰামে মোক বল দে গাইছ এইগিলা খান মাংসৰ কথা মোক সোধা নলওঁ সেইদিনাখনে মই এইফালে নেমু টেঙা দিব এতিয়া মই নাখাওঁ বাবে এনেকৈ আটি দিয়ে এয়া আমি দিনা খানো সেই মাংসৰ খখ উলি দিব লাগিব তো চৰ্বিটামান আছে তো গাইছ গলত চিপাবান ধৰবো ইমান মাৰে গাইছ ইমান তেল দিছি চাক
আৰু মোৰ সেইকাৰণে পেটডাল উলিয়াই গেছি মোক তাৰমানে হিলে হেদে মাৰিব আৰু এইটো বছৰতে লাৰি দিছোঁ মই একবাৰ মেট্ৰিক পৰীক্ষা যিমানে কাষ চাপি আহিছে সিমানে আৰু মৰাৰ লক্ষণ আহি গেছি আৰু মোৰ আশীৰ্বাদ কৰিব যাতে মই সুস্থ সবল শৰীৰে মেট্ৰিক পৰীক্ষাত জয়যুক্ত হ'ব পাৰোঁ আৰু নহ'লে মোৰ কিডনি চিডনি ওলাই আনিব গাইছ হোটেলত বাচন ধোবা দিব বোলে কিয় কান্দিম অত বছৰ ধেজি পঢ়ছো কমবা খুজছা নে 20 টকা এটা আজি গাড়ী ভাড়া নাকথে সুধা সেইবুলিয়ে গাড়ী ভাড়া নাকথাকা নাই দিয়কচোন সদায় থাকে গাড়ী ভাড়া কিন্তু মই শনিবাৰে স্কুলত নাযাওঁ শনি লাগে 20 টকা এনে নিদি সদায় কিয় নিম আকৌ 70 টকা দিছি পাপাই এইফালে মাংসত পানী দিলে আৰু এতিয়া ৰাখিছোঁ মই এনেকুৱা বুলি বেপাৰ নহয় পইচাটো দেখাই দিওঁ আৰু মোকো 10 টকা এটা নিচিও গাইছ এয়া 60 টকা 20 40 60 আৰু 10 টকা এটা নিলেক এনেকুৱা পান দেখা নাছিল কি ডাঙৰ এই বাপৰে বাপ ৰাতিপুৱা না মুছ সৰু ইতিয়া না মুছ ডাঙৰ ৰাতিপুৱা সৰু 10 সেন্সি মান গাইছ ৰাতিপুৱা পানৰ মুছটো ইমান মান আছিল কেন চাও লাৰি দিয়া এইফালে উতলি গ'ল আৰু খাবৰ টাইমত দেখাম আজিলৈ এতিয়া অলপ এইফালে মাংসখিনি হৈ গ'ল আৰু এইফালে সালাড নেমু টেঙা আৰু ভাত মই সালাড নাখাওঁ আৰু মাংসখিনি কিবা কালাৰ আহি একদম কি কালাৰ আহিছে গাইছ কচু নুকা একেবাৰে দেখিলে লোভ লগা এটা আৰু কিবা এতিয়া মই খাই ফালে দেখাই আছোঁ আপোনালোকক 2 মিনিট ৰাখক মই 3 মিনিট ওলাই আহিছোঁ খাবলৈ লৈছোঁ গাইছ কি ধুনীয়া চাওক তেল হৈ গৈছে একদম চাওক কিমান তেল দিছে ইয়াতে গম পাব জ্বলা আছে গাইছ না এক্সপেৰিয়েন্স দেখাইছোঁ মুহুৰ ফাৰ্ষ্ট মানে গাইছ মোৰ এজনী ভাত খাই আছোঁ দে আমি কাৰণ বতৰটো যিহেতু একদমেই বেয়া বৰষুণ দি থাকে সদায় আমি খাবার টাইমতে লাইনটো যায় সেইকাৰণে একদম বিছনাতে খাইছোঁ আৰু বাই আৰু এইফালে পাপাই চাওমিন আনিছিল মানে ভাতকেইটা খাইকে ৰখা কাৰোবাৰ নাই এই পুৰা খালাকাই মই বাৰু 2 চামুচমান খাইছোঁ দিচোন বেছি খা নাই যিহেতু মই চাওমিন এনেও বেয়াই পাওঁ আৰু এই হাঁচি নহয় গাইছ কোন হাঁচি হ'ব একদম লাই পাইছি মা আৰু পাপাৰ কাৰণে যি খাবা হতো তাকে আনি দেই ভাতকেইটা খাই দিছিলোঁ কি মুঠি ভাতকেইটা হজম নহওঁতে খালাকাই নে বাৰু যিয়ে কি নহওক আজিলৈ আহিছোঁ বাই বাই